কমন সার্ভিস সেন্টার যাক আমি চমুকৈ CSC বুলি জানো। CSC লবলৈ প্ৰথম এপ্লাই কৰিব লাগে। এপ্লাই কৰাৰ পিছত ইউজাৰ আইডি পাছৱৰ্ড পোৱা যায়। তাৰ পিছত লগইন হৈ এনে ধৰণৰ পৰীক্ষা দিব লাগে। এছেছমেন্ট কমপ্লিট কৰিব লাগে। এনে ধৰণৰ 10টা এছেছমেন্ট থাকে, 10টা প্ৰশ্ন থাকে, 10 নম্বৰ থাকে। তাৰ ভিতৰত চাইলক কিমান নম্বৰ লাভ কৰিছো। ইয়াতে চাইলক 10ৰ ভিতৰত 8 নম্বৰ লাভ কৰিছো। ইয়াতে চাইলক 10ৰ ভিতৰত 9 নম্বৰ। এনেকৈ 100টা প্ৰশ্ন এটেম্প কৰিছো। এই যেটো এছেছমেন্ট আছে এটো কমপ্লিট হৈছে। কমপ্লিট হোৱাৰ পিছত মেইন এক্সাম দিব লাগে। ইয়াতে টেক এক্সাম আছে, ইয়াতে ক্লিক কৰি TSC ফাইনাল এক্সাম দিব লাগে। তেতিয়া TSC সাৰ্টিফিকেট আহিব। পাছ হলে TSC সাৰ্টিফিকেট আহি যাব। তাৰ পিছত এপ্লাই কৰিব লাগে। 10ৰ পৰা 15 দিনৰ ভিতৰতে CSC আইডি পাছৱৰ্ড পোৱা যায়। তাৰ পিছত লগইন হৈ এনে ধৰণৰ চলাব পাৰিব। এতিয়া মই লগইন হৈছো CSC আইডি পাছৱৰ্ড আৰু আইডি 10 দিনৰ ভিতৰতে আহি যায়। এপ্ৰুভ হয়। প্ৰথম এপ্লাই কৰিব লাগিব। কৰাৰ পিছত লগইন হ'ব লাগিব। লগইন হৈ এছেছমেন্ট কমপ্লিট কৰিব লাগিব। তাৰ পিছত টেক এক্সাম দি অনলাইন এটো এক্সাম দিব লাগিব। তাৰ পিছত যেতিয়া এক্সাম কমপ্লিট হ'ব, হোৱাৰ পিছত পাছ হলে TSC ফাইনাল সাৰ্টিফিকেট পাব। সেই ফাইনাল সাৰ্টিফিকেট দি এপ্লাই কৰিব লাগে। এপ্লাই কৰাৰ পিছত এপ্ৰুভ যদি হয় তেতিয়া মেইল আইডিত পাছৱৰ্ড আৰু আইডি আহি যাব CSCৰ। যিসকলে CSC ল'ব বিচাৰিছে সেইসকলে কাম কৰক। প্ৰথম ৰেজিষ্টাৰ কৰক। অলৰেডি আগৰ এটা ভিডিঅ'ত জনাই দিয়া হৈছে যে কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে। ৰেজিষ্টাৰ কৰাৰ পিছত মোবাইলত ইউজাৰ আইডি পাছৱৰ্ড আহি যাব। তাৰ পিছত লগইন হৈ এছেছমেন্ট কমপ্লিট কৰিলে হ'ল। তাৰ পিছত ফাইনাল এক্সাম দিলেই হ'ল। তাৰ পিছত যদি TSC ফাইনাল সাৰ্টিফিকেট আহি যায় তাৰ পিছত এপ্লাই কৰিলে হ'ল। তাৰ পিছত এপ্ৰুভ হ'লে CSC চলাব পাৰিব।